স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোলৈ মই আবুকা সিদ্দিক। আজি মই তোমালোকৰ ক্লাছ 9ৰ চেপ্টাৰ 3 যেটো সায়েন্সৰ চেপ্টাৰ 3 অণু আৰু পৰমাণু। আজি আমি এই পাঠটিৰ প্ৰশ্নাৱলী যিমানখিনি কোৱেশ্চনৰ আনসাৰ আছে সকলোখিনি কৰিম আৰু লগতে ভিডিঅ'টোৰ শেষত এমসিকিউ কেইটামান মই লিখি আনিছো নিজে, এই কেইটা আমি আলোচনা কৰিম। ওকে, বলা আমি ভিডিঅ'টা আৰম্ভ কৰোঁ। তোমালোকৰ যেটো প্ৰথম প্ৰশ্নাৱলী আছে যে পেজ নম্বৰ 32 পেজ, এই পেজটোৰ পৰা যিমানখিনি অংক আছে না চাৰিটা আছে, এই চাৰিটা অংক না আহে, সেই কাৰণে মই দিয়া নাই, কাৰণ আহিলেহে দিম, বেকাৰ না আহিলে বেকাৰ এইবিলাক কৰি অথবা পঢ়ি সময় নষ্ট কৰাৰ দৰকাৰ নাই, এইবিলাক না আহে। আমি ইয়াৰ নেক্সট প্ৰশ্নাৱলী যেটো 1 নম্বৰ কোৱেশ্চন আছে যে পাৰমাণৱিক ভৰৰ একক সংজ্ঞা দিয়া। মই তুলিম যে কাৰ্বন 12 এটা পাৰমাণৱিক ভৰ ঠিক 1/12 অংশৰ সমান ভৰাই এক পাৰমাণৱিক ভৰ বলে। ওকে, আৰু এই নেক্সট প্ৰশ্নাৱলীটো আছে তোমালোকৰ 35 পেজত। ওকে, আৰু ইয়াৰ 2 নম্বৰ কোৱেশ্চন আছে যে খালি চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কিয়। আমি ইয়াৰ উত্তৰ লিখিম যে খালি চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয়, কাৰণ পৰমাণু বহু ক্ষুদ্ৰ হয় যাক আমি অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰাহে চাব পাৰোঁ। অণুবোৰ পৰমাণুৰে গঠিত হয়, যিহেতু পৰমাণুবোৰক আমি খালি চকুৰে দেখা নাপাওঁ, গতিকে পৰমাণুবোৰ তাতকৈও ক্ষুদ্ৰ বাবে আমি দেখা নাপাওঁ। এইখিনি লিখি ল'বা। এইটো তোমাৰ 3 নম্বৰ নহ'ব, 1 নম্বৰ হ'ব। নেক্সট প্ৰশ্নাৱলীৰ আছে তোমালোকৰ এইটো কোৱেশ্চন। নেক্সট প্ৰশ্নাৱলীৰ আছে তোমালোকৰ 39 পেজত। মই ৰানিং লিখি দিছো ন, সেইকাৰণে 3 নম্বৰ হৈ গৈছে, হৈ যাব, পঢ়িবহে লাগে। 3 নম্বৰ আমাক ইয়াত 1 নম্বৰ কোৱেশ্চন হ'ব 39 পেজৰ প্ৰশ্নাৱলীত দিছে যে সংকেত লিখা। আমাৰ ইয়াত 1 নম্বৰ দিছে সোডিয়াম অক্সাইড, এলুমিনিয়াম ক্লোৰাইড, সোডিয়াম সালফাইড, মেগনেছিয়াম হাইড্ৰক্সাইড। আমি ইয়াৰ উত্তৰখিনি লিখিম। আমাৰ যেটো দিছে যে সোডিয়াম অক্সাইড, এইটো হ'ব Na2O। সো 2 নম্বৰ যেটো দিছে এলুমিনিয়াম ক্লোৰাইড, এটা হ'ব AlCl3। যেটো 3 নম্বৰ দিছে যে সোডিয়াম সালফার, এনতে সোডিয়াম এসতে সালফার, সোডিয়াম সালফাইড দিছে, এই কারণে 2 হয়েছে। এবার 4 নম্বৰ যেটো দিছে যে ম্যাগনেসিয়াম হাইড্রোজেন, এটো Mg। ওকে, Mg তে ম্যাগনেসিয়াম, ফটো অলপ বঢ়াই লওঁ ভাল হ'ব, ম্যাগনেসিয়াম সালফার, ম্যাগনেসিয়াম হাইড্রক্সাইড, এটা MgOS। তো 4 নম্বৰ যেটো দিছে যে তলৰ সংকেতবোৰে বুজোৱা যৌগবোৰৰ নাম লিখা। আমাৰ ইয়াত দিছে Al, ঠিক আছে, Al বা ব্ৰেকেটত দিছে SO4 3। এইটো তোমাৰ 4 নম্বৰ কোৱেশ্চন যেটো আছে, এইটো তোমাৰ এই প্ৰশ্নাৱলীৰে 39 পেজৰ। ওকে, আমাক ইয়াত সংকেত দিয়া আছে, এই সংকেতবিলাকৰ আমাৰ নাম লিখিব লাগে। আমাক দিছে যেটো দি আছে এইটো হ'ব এলুমিনিয়াম সালফার, আর পিছত দি আছে যেটো CaCl ক্যালসিয়াম ক্লোরাইড। এইটো যেটো C আছে মাজৰ সিটো, এইটো ডাঙৰ হ'ব, যেটো ক্যালসিয়াম ক্লোরাইড C আছে না, এইটো C ডাঙৰ হ'ব। আৰু এইটো দি আছে যে K2SO4 পটাছিয়াম সালফার, এইটো ঠিক আছে। তাৰপিছত আমাৰ KNO3 পটাছিয়াম
অক্সাইড হ'ব CaCO3 কেলছিয়াম কাৰ্বনেট ইয়াৰ পিছত এইটো 5 নম্বৰ নহ'ব এইটো 3 নম্বৰ হ'ব কোশ্চেন যে ৰাসায়নিক সংকেত পত্ৰৰ দ্বাৰা কি বুজোৱা হৈছে আমি ইয়াতো লিখিম যে ৰাসায়নিক সংকেত পত্ৰয়ে যৌগ এটাৰ অণু গঠন সংকেতিৰ চিহ্ন বুজায় যৌগটোত থকা পৰমাণুটোৰ অনুপাত নিৰ্ণয় কৰে এইখিনি লিখি ল'বা সৰু মই লিখি দিছোঁ যিবিলাক কোশ্চেন ইয়াৰ পিছত আমাৰ এইটো 6 নহ'ব এইটো 4 নম্বৰ কোশ্চেন হ'ব ইয়াত দিছে যে কেইটামান পৰমাণু আছে না সৰি কেইটাকৈ পৰমাণু আছে এইটো আমাক লিখিব কৈছে এক নম্বৰ দিছে হাইড্ৰোসালফাৰ ইয়াত কোশ্চেন আনসারটা হ'ব ইয়াত দুটা হাইড্ৰোজেন পৰমাণু এটা সালফাৰ পৰমাণু আছে ইয়াৰ পিছত P দিছে PO3 নম্বৰ 4 তো এটা আয়ন সেইকাৰণে আয়ন লিখি দিছোঁ আর এর আনসার হ'ব যে ইয়াত 1টা ফসফরাস পরমাণু আৰু 3টা অক্সিজেন পরমাণু আছে ইয়াৰ পিছত আমাৰ এইটো নেক্সট প্ৰশ্নাৱলী যেটো আছে আমাৰ 40 নম্বৰ পেজত 40 পেজত যেটো আছে এইটো কোশ্চেন মই কোটাই দিয়াই নাই দিছো ন দিছো তো আমাক দিছে যে হাইড্ৰোজেন 2 অক্সিজেন 2 ক্লোরিন 2 কার্বন ডাই অক্সাইড 2 CS2 কার্বন ডাই হাইড্रोজেন 4 কার্বন ডাই হাইড্रोজেন 6 কার্বন ডাই হাইড্रोজেন 4 নিয়ন নাইট্रोजেন হাইড্रोজেন 3 আৰু কার্বন ডাই হাইড্रोজেন 3 অক্সিজেন হাইড্रोজেন আনুমানবিক ভর গণনা কৰে এইটো টাইপিং অলপ সৰু হৈ গৈছে ন হ'ব চলিব পঢ়িবহে লাগে বুজিবহে লাগে আমাক আমি ইয়াৰ হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ কিমান আমি জানো 1 হাইড্ৰোজেন কেইটা আছে আমাৰ দুটা সেই কাৰণে 1 ৰ লগত 2 পূৰণ ইয়াৰ হাইড্ৰোজেন 2 ৰ ভৰ কিমান হ'ল 2u এইবিলাক MCQ আকাৰতো থাকিব পাৰে সো আমাৰ অক্সিজেন পাৰমাণবিক ভৰ আর ভর আমার কত অক্সিজেনের পারমাণবিক ভর 6 সো এটো ভুল হইছে অক্সিজেনের পারমাণবিক ভর 6 নহয় 16 হ'ব ওকে এটো ভুল হইছে এটো ভুল তো মই টাইপিং কথা হয়তো ভুল হৈ গৈছিল এটো এই তলেটো দি দিছো এই কাৰণে আমাৰ অক্সিজেন 2 আছে আনুমানবিক ভর আমাৰ কত 16 অক্সিজেনৰ আনুমানবিক ভর 16 এই কাৰণে 2 * 32 20 so 32u ইউতে ইউনিট ওকে বুঝছেন Cl ক্লোরিন আমার পারমাণবিক ভর আছে সমান 35.5 এখানে ক্লোরিন দুটা আছে এখানে ক্লোরিন 2 * 35.5 71 ইউনিট যদি যে পারমাণবিক ভৰৰ এককটো কি এইটো হ'ব ইউনিট এমসিকিউ আকাৰত আহিব পাৰে সো কাৰ্বনেট পাৰমাণবিক ভৰ কিমান আমাৰ 12 হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ কিমান 1 হেওনা কাৰ্বনৰ পাৰমাণবিক ভৰ 12 কাৰ্বন এটা এখানে 1 * হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ কিমান 1 হাইড্ৰোজেন কিমান আছে আমাৰ দুটা হেওনা এটো পূৰণ কৰিলে আমাৰ এটো 4 হ'ব এটো 12 4 আর 12 আমাৰ যোগ কৰি কত হয় 16 ইউনিট তো ক্যামেরা দেখা না যাব পারে এটো 16 ইউনিট হ'ব সেটো আমাৰ আছে যে কার্বন হাইড্ৰোজেন 6 আছে আমাৰ যে কার্বনৰ ভৰ আমাৰ পাৰমাণবিক ভৰ 12 হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ 1
কাৰ্বন 12 আনুমানবিক ভৰ আমাৰ গণনা কৰিব দিছে এইটো কাৰ্বন 12 দি পূৰণ 12 2 * 12 হাইড্ৰোজেন এইটো একলগে আছে সেইকাৰণে প্লাস হ'ব 6 হাইড্ৰোজেন কয়টা আছে 6টা আছে হাইড্ৰোজেনৰ আনুমানবিক ভৰ কিমান পাৰমাণবিক ভৰ কিমান 1 না 24 আর 6 প্লাস করে 30 ইউনিট 30 এপিসোডটো আছে আমার কার্বন 2 হাইড্রোজেন 4 আছে তো কার্বনৰ পাৰমাণবিক ভৰ কিমান 12 হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ 1 মানে কাৰ্বনৰ লগত 2 পূৰণ হৈছে আৰু হাইড্ৰোজেন 1 আছে সেইকাৰণে হাইড্ৰোজেনৰ লগত 1 2 এটো পূৰণ কৰিলে আমি 24 পাম আৰু এটো পূৰণ কৰিলে 1 হয় আৰু 28 ইউনিট আমি পালো এপিসোডটো আমাৰ আছে নাইট্ৰোজেন হাইড্ৰোজেন 3 নাইট্ৰোজেনৰ পাৰমাণবিক ভৰ পাৰমাণবিক ভৰ 14 আৰু হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ 1 হয়না নাইট্ৰোজেনৰ 1 আছে 1 দি পূৰণ এইটো 1 নিদিলেও হলে মই বুজাৰ কাৰণে দি দিছো আৰু হাইড্ৰোজেনৰ আনুমানবিক ভৰ পাৰমাণবিক ভৰ 1 আৰু হাইড্ৰোজেন কেইটা আছে 3টা 40 আৰু 3 প্লাস কৰি 70 ইয়াৰ পিছত আমাৰ আছে কাৰ্বন ডাই হাইড্ৰোজেন 3 অক্সিজেন হাইড্ৰোজেন হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ 1 অক্সিজেনৰ পাৰমাণবিক ভৰ 16 বাকি কিটা একে অক্সিজেনৰ পাৰমাণবিক ভৰ 16 কাৰ্বনৰ 12 হাইড্ৰোজেন 3টা আছে কার্বন একটা এক দিয়ে কার্বনের মান 12 পূরণ তারপর হাইড্রোজেন আমার 3টে আছে হাইড্রোজেনের আনুমানিক পারমাণবিক ভর 1 সেখানে 1 এর লগত প্লাস একই লগে আছে এখানে প্লাস তারপর ইয়ার পিছত আমার আছে সরি ইয়াত অক্সিজেন তো লাস্ট দিছো না পিছত আছে আমার অক্সিজেনৰ পাৰমাণবিক ভৰ কিমান 12 16 ইয়াৰ লগত অক্সিজেন আমাৰ এটা আছে এখানে 1 দি ইনটু হৈছে আর হাইড্ৰোজেন লাস্টত 1 আর 1 আছে হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ 1 আর হাইড্ৰোজেনৰ এটা আছে এখানে 2 3 প্লাস 6 প্লাস 1 22 ইউনিট হয় হৈ গৈছে এপিসোড এটো 2 নম্বৰ কোশ্চেন হ'ব এটো হ'ব জেনন সোডিয়াম ইয়াৰ পিছত আমাৰ যেটো 2 নম্বৰ কোশ্চেন আছে জেনন সোডিয়াম টু অক্সিজেন আৰু কে টু কাৰ্বন ডাই অক্সাইড 3 সংকেত গোট ভৰ গণনা কৰা প্ৰদত্ত পাৰমাণবিক ভৰবোৰ জেনন 65 ইউনিট সোডিয়াম 23 ইউনিট আৰু পটাশিয়াম আমাৰ আছে পটাশিয়াম দিছে 39 ইউনিট কার্বন ডাই অক্সাইড দিছে 12 ইউনিট আৰু অক্সিজেন 16 ইউনিট এটো আমি জানো কাৰ কিমান মান
সেইটো আমাক লিখিব দিছে তো আমাৰ যিখিনি দিয়া আছে মই লিখি ললো জেনন পাৰমাণবিক ভৰ 65 দিছে আৰু পটাছিয়ামৰ 39 কাৰ্বন 12 আৰু অক্সিজেন 16 পিছত আমি ইয়াৰ অংকখিনি কৰিম জেনন অক্সিজেনৰ পাৰমাণবিক ভৰ 16 আৰু জেনন অক্সিজেনৰ পাৰমাণবিক ভৰ সো ইয়াত জেনন অক্সিজেনৰ পাৰমাণবিক ভৰ হ'ব এইটো জেনন অক্সিজেনৰ পাৰমাণবিক ভৰ জেনন আমাৰ এটা আছে জেননৰ মান দিছে 65 আৰু অক্সিজেনৰ মান 16 এইটো 6 নহব এইটো 16 হ'ব ওকে 16 দি ইয়াত এটা 1 হ'ব 16 দি 1 ইনটু সো আমি এই দুটা প্লাস করে 81 ইউনিট পাম সো আমার সোডিয়াম 2 দিছে পারমাণবিক ভর 23 টু 23 হ'ব সোডিয়াম 2 অক্সিজেন দিছে সোডিয়াম 2 পারমাণবিক ভর 23 আর অক্সিজেনের পারমাণবিক ভর 16 আৰু সোডিয়াম 2 অক্সিজেনৰ পাৰমাণবিক ভৰ পাৰমাণবিক ভৰ আমি বাহিৰ কৰিব দিছে এটো আমি বাহিৰ কৰিম সোডিয়াম কিমান আছে দুটা আৰু সোডিয়ামৰ পাৰমাণবিক ভৰ কিমান 23 অক্সিজেন এটা আছে এখানে 1 ইনটু অক্সিজেনৰ পাৰমাণবিক ভৰ কিমান 60 আৰু এটো প্লাস কৰি আমি 62 ইউনিট পাম ইয়াৰ পিছত আমাৰ আছে পটাছিয়াম কাৰ্বন ডাই অক্সাইডৰ পাৰমাণবিক ভৰ সো আমাৰ পটাছিয়াম দুটা আছে আৰু পটাছিয়ামৰ 39 পাৰমাণবিক ভৰ কাৰ্বন 12 এটা আছে আৰু অক্সিজেন আমাৰ দি আছে তিনটা আৰু অক্সিজেনৰ পাৰমাণবিক ভৰ আমাৰ 16 হেগোটা একেলগে আছে এখানে যোগ হ'ব এটা যোগ কৰি 78 12 plus 48 আমি 148 ইউনিট পাম সো এটো অলপ ভুল হৈছে খেলিমেলি হৈছে মনে হয় 48 সো এটো 138 হ'ব ওকে 138 ইউনিট হ'ব সো তোমাৰ এটো 9 নম্বৰ কোশ্চেন নহয় আমাৰ এটো হ'ব নেক্সট প্ৰশ্নাৱলী যেটো আছে আমাৰ 42 পেজত এই পেজৰ 1 নম্বৰ কোশ্চেন হ'ব এটো 1 নম্বৰ কোশ্চেন হ'ব মই কিতাপৰ পৰা দেখি দিছো ন দেখি কৈ আছো যাতে তোমালোকৰ একেবাৰে ভুল না হয় এই কাৰণে মই এটো 1 নম্বৰ কোশ্চেন আছে যে এক পাৰমাণবিক কাৰ্বন পৰমাণুৰ ভৰ 12 গ্ৰাম হলে 1 টা কার্বন পরমাণুর ভর গ্রামত কিমান হ'ব সো আমি ইয়াৰ উত্তৰখিনি লিখিম আমি কি জানো যে এটো এমসিকিউ আকাৰতো কেতিয়া আহিব পাৰে যে 1 মল কাৰ্বন নহয় যে 1 মলৰ ভৰ কিমান আমি জানো কি 1 মলৰ ভৰ 6.0222 into 10 to the power 23 ওকে 3 টো ভালকৈ দেখা দিয়া নাই 23 হ'ব এটো আৰু 1 টা কাৰ্বন পৰমাণুৰ ভৰ আমাক বাহিৰ কৰিব দিছে যেটো আমি এটো লিখিম আমি এটো সূত্র আছে এটা আমি এটা দি যদি ভাগ কৰো এটো কার্বন 12 ক ভাগ কৰি আমি এটো পাম 1.99
into 10 to the power minus 23. Okay. এপিছত আমাৰ এইটো 2 নম্বৰ কোশ্চেন হ'ব যে 10 গ্রাম সোডিয়াম বা 10 গ্রাম আইরনৰ কোনটো পৰমাণুৰ সংখ্যা বেছি থাকিব আমাক ব্ৰেকেটত দিয়া আছে যে সোডিয়াম পাৰমাণবিক ভৰ 23 আর Fe আয়রন আয়রনৰ আমাৰ পাৰমাণবিক ভৰ দিছে 56 ইউনিট সো আমি এর উত্তৰখিনি লিখিম এনেকৈ আমি কি জানো সোডিয়ামৰ পাৰমাণবিক ভৰ দিছে 23 গ্রাম আর 1 মল সোডিয়ামৰ ভৰ 23 গ্রাম আর 1 মল কবলৈ গলে ইয়াৰ যিকোনো এটা জিনিস যদি দেয় ধৰা তোমালোকৰ এক দিস্তা পেজ যেকেটা আছে ওইটো 1 মল ধৰি লব যদি এক ডজন কেটা থাকে 12টা হয় এক ডজন 12টাই 1 মল মানে ইয়াৰ সৰ্বনিম্ন যেটো মান হ'ব যিকোনো বস্তু এটাৰ হেইটোৱে 1 মল বুলি ধৰি লোৱা হয় 1 মল বুলি কোৱা হয় যেহেতু সায়েন্সে কৈছে মই নকওঁ এপিছত 23 গ্রাম সোডিয়ামত থকা পৰমাণুৰ সংখ্যা আমাৰ এটা আমাক পূৰণ কৰি দি লাগিব 6.0022 into 22 into 10 to the power 10 by 23 ইয়াৰ পিছত আমি লিখিম যে 10 গ্রাম সোডিয়ামত থকা পৰমাণুৰ সংখ্যা তো স্পেলিং অলপ ভুল হৈছে বেয়া নাপাব দে 6.023 into by 22 by 23 into 100 তো পূৰণ কৰি দি আমি পঢ়িলে আমি অলপ পাই যাম তো পূৰণ কৰি কাটাকাটি কৰাৰ পিছত আমি পালো কি 0.261 into 10 by 25 তাৰ পিছত এটো কাটাকাটি কৰি 2.61 into 10 by 24 আয়রন পারমাণবিকৰ সংখ্যা 56 গ্রাম আর 1 মল আয়রনৰ ভৰ 56 সো আমাৰ আছে 65 এটো আমি পূৰণ কৰি দিম যে 56 গ্রাম আয়রনত থকা পৰমাণুৰ সংখ্যা 6.0222 into 10 by 23 তাৰপিছত 100 গ্রাম আয়রনত থকা পৰমাণুৰ সংখ্যা আমাৰ 6.022 into 10 by 23 into 56 into 100 তো আমি পূরণ করে দিয়ে পালো পূরণ কটাকটি করে পালো কি 0.107 into 102 by 25 আর কো এটু কটাকটি করে পালো 1.07 into 10 by 24 ইয়াৰ পিছত পালো 100 গ্রাম সোডিয়ামৰ পৰমাণুৰ সংখ্যা বেছি আমাক বেছি নে কম কোনটা আটাইতকৈ বেছি এটু বাৰ কৰি দিব কৈছে চেনেলটোক সাবস্ক্রাইব কৰি দিবা দে ইয়াৰ পিছত আমি MCQ বিলাক কৰোঁ এতিয়া ৰখো MCQ মই লিখি আনিছো এতিয়াই কৰি দিম আৰু মোৰ বাকি যিবিলাক ভিডিও আছে এটু প্লেলিষ্টত আছে আৰু প্লেলিষ্টৰ নাম আছে ক্লাস 9 আৰু ক্লাস 9 জেনারেল সায়েন্স আবুক সিদ্দিক লিখিলে যিমানখিনি ভিডিও আছে প্লেলিষ্টত সকলোখিনি বাইৰে আহিব ইয়াৰ পিছত আমি MCQ বিলাক কৰিম আমি MCQ মই 1 নম্বৰ MCQ টো দিছো এক নম্বৰ MCQ টো দিছে যে 1 nanometer equal to what 1 nanometer কিমান
10 to the power 9 meter নে 10 to the power 1 by 10 to the power 9 meter নে 1 meter নে 12 meter কোনটো আমাৰ যেটো বি আছে 1 by 10 to the power 9 meter এইটো শুদ্ধ সো 2 নম্বৰটো দিছে 1 nanometer equal to what 1 nanometer আমাৰ কিমান 10 nanometer নে 1 by 10 to the power 9 nanometer নে 10 to the power 9 nanometer নে 10 meter কোনটো 1 meter equal to 10 to the power 9 meter যেটো আছে আমাৰ 10 to the power 9 nanometer এইটো আমাৰ শুদ্ধ সো 3 নম্বৰ এমসিকিউটো দিছো যে হাইড্ৰোজেন পৰমাণু এটাৰ ব্যাসাৰ্ধ কিমান হাইড্ৰোজেন পৰমাণু যে আছে এই হাইড্ৰোজেন পৰমাণুটোৰ ব্যাসাৰ্ধ আমাৰ কিমান 10 to the power -2 meter নে 10 to the power -9 meter নে 10 to the power -10 meter নে 10 to the power -4 meter কোনটো আমাৰ যেটো সি নম্বৰত আছে এটো হতো 10 to the power -9 meter সো 4 নম্বৰ দিছে যে হিমোগ্লোবিনৰ অণু এটাৰ ব্যাসাৰ্ধ কিমান 10 to the power -7 meter নে 10 to the power -8 meter নে 10 to the power -9 meter নে 10 to the power -4 meter এইটো m2 এৰাই গেছে মিটাৰটো ওকে লিখি লবা আমাৰ তো आंसर কোনটো হ'ব যেটো বি আছে 10 to the power -8 meter সো 5 নম্বৰটো আছে যে তলৰ কোনটো দ্বি পাৰমাণবিক পৰমাণু আমাৰ 1 নম্বৰত এত আছে যে আর্গন তারপর আছে সালফার আর্গন তো এক পারমাণবিক সালফার আমার বহু পারমাণবিক আর অক্সিজেন তো আমার দ্বি পারমাণবিক অক্সিজেন তো আমার শুদ্ধ অক্সিজেন তো আমার দ্বি পারমাণবিক অক্সিজেন তো শুদ্ধ আর হিলিয়াম তো অশুদ্ধ হিলিয়াম তো নহয় সো 6 নম্বরটা দিছেন যে চতুর্থ পারমাণবিক পরমাণু এটার উদাহরণ হল অর্থাৎ চতুর্থ এটা আছে যে হিলিয়াম তো আমার এক পারমাণবিক নাইট্রোজেন আমার দ্বি পারমাণবিক ফসফরাস তো আমার হল চতুর্থ পারমাণবিক আর সালফার আমার বহু পারমাণবিক এভাবে আমার সি নম্বর যেটো আছে এই চারিটার ভিতরে যেটো সি আছে সালফার এইটো শুদ্ধ মান দূর করো এসো 7 নম্বরটা আছে যে সালফার কোনটো পারমাণবিক পরমাণু অর্থাৎ আমার সালফার যেটো আছে অলপ আগত আমি পাইলাম যে সালফার কোনটো এক পারমাণবিক নে দ্বি পারমাণবিক নে চতুর্থ বহু পারমাণবিক সালফার আমার কি এক পারমাণবিকও নহয় ইয়ার আগত মই কৈ দিছিলো দ্বি পারমাণবিকও নহয় সালফার ত্রি পারমাণবিকও নহয় ইয়ার আগত মই কৈ দিছিলো কি সালফারটো আমার বহু পারমাণবিক ওকে সো 8 নম্বর কোশ্চেনটা দিছে যে স্থিৰানুপাতৰ বিধি অনুসৰি পানী হাইড্ৰোজেন আৰু অক্সিজেনৰ ভৰ অনুপাত কিমান 1:9 নে 1:7 নে 1:8 নে 8:1 আমাৰ সি নম্বৰ যেটো আছে 1:8 এইটোৱে শুদ্ধ 9 নম্বৰ দিছে যে স্থিৰানুপাতৰ বিধি অনুসৰি এমোনিয়াত নাইট্ৰোজেন আৰু অক্সিজেনৰ ভৰ অনুপাত কিমান
3:14 নে 12:14 নে 14:3 নে 15:5 আমাৰ যেটো সি নম্বৰ আছে 14:3 এইটোৱে শুদ্ধ সো স্থিৰ অনুপাতৰ বিধি কোনে আগবঢ়াইছিল অৰ্থাৎ স্থিৰ অনুপাতৰ বিধি যেটো আছে এইটো কোনে আগবঢ়াইছিল ডেল্টনে নে লেভইছিয়াৰে নে ডেল্টন আৰু লেভইছিয়াৰে নে বাৰ্জিলিয়াছে কোনে আগবঢ়াইছিল আমি জানো কি ডেল্টন লেভইছিয়াৰে আগবঢ়াইছিল আৰু ইয়াৰ পিছত যিবিলাক ভিডিও আছে সকলোখিনি মই প্লে লিষ্টত দি দিছো আৰু প্লে লিষ্টৰ নাম আছে তোমাৰ ক্লাস 9 জেনারেল সায়েন্স ওকে ক্লাস 9 জেনারেল সায়েন্স আবুকু সিদ্দিক এইটো লিখিলে আহি যাব ওকে আবুকু সিদ্দিক যেটো আছে এইটো লিখিলে আহি যাব চেনেলটো আৰু এইটো মোৰ WhatsApp চেনেল এইটো পেজটো ফলো কৰি ৰাখি দিওক ইয়াক মই অতিৰিক্ত যিমানখিনি কোশ্চেন আনসাৰ আছে সকলো পাৰ্টেৰে দি দিও তো ফলো কৰি ৰাখি দিওক এইটোত মই যিমানখিনি লাগে তোমালোকে খালি এইটো মেছেজ দিবা মই দি দিম